দ্য মিনিমাম এটা বস্তু আমি আনচাৰ দি পেলাই ট্ৰাই কৰিম বৰ্ডত চব জইন হ'লানে হেৰি বৰ্ডৰ লিংক নাই পোৱা চাগে ন মই দি দিছোঁ জইন কৰা আমি এটা বস্তু চাম হোৱাই এভাৰেজ কষ্ট হোৱাই এভাৰেজ কষ্ট কাৰ্ভ average cost curve is U-shaped. At least আমি এটা ডিটাৰমাইন কৰি লওঁ দুইডালে U-shaped থাকে আমি ইয়াত এটা আৰু এটা ৱৰ্ড আমি দি লৈছোঁ that is short run চবে দেখিছা বৰ্ড চাৰিজন জইন হ'লা I am seeing you all চোৱা এতিয়া আমি দুটা ৱৰ্ডত আমি ফ'কাছ কৰিম one is long run and one is short run কালি কৈছিলোঁ কোনোবাই ক'ব পাৰিবনে what is long run and what is short run what is long run and what is short run এইটো বস্তু মই একেবাৰে নাজানো লং ৰানৰ শৰ্ট ৰান okay no problem okay no problem একো প্ৰব্লেম নাই দাদা ময়ো নাজানো এতিয়া ধৰা there is a production process এটা production process আছে Q output produce হয় and আমি অকল দুটা বা তাতোধিক আমি ফেক্টৰ ইউজ কৰোঁ কি ধৰণৰ ফেক্টৰ ইউজ কৰিব পাৰোঁ কেপিটেল এণ্ড লেবাৰ ঠিক আছে লেবাৰ কেপিটেল এণ্ড লেবাৰ এতিয়া ধৰা তুমি আউটপুটটো বঢ়াবলৈ হ'লে সাধাৰণতে আমি যদি বেছিকৈ লেবাৰ এমপ্লয় কৰোঁ আমাৰ আউটপুটটো বাঢ়িবনে বাঢ়িব মোৰ লেবাৰ আমি দিম মোৰ আউটপুট আমি পাম জাষ্ট জেনেৰেল ট্ৰেণ্ড সেইটো হয় ডিমিনিচিং ৰিটাৰ্ণ আমি অলপ দেৰি কাৰণে ধৰিছোঁ যে কনষ্টেণ্ট ৰিটাৰ্ণ যিমান বঢ়াওঁ সিমান পাম তেতিয়াহ'লে এল বঢ়ালেও আমি পাম কে বঢ়ালেও আমি দেয়াৰ উইল বি এ ইনক্ৰিজ ইন আউটপুট বাট তাত এটা কথা আছে if some factors cannot be changed যদি এনেকুৱা হৈ থাকে অকল আমি ধৰা ইয়াত আমি কেটো চেঞ্জ কৰিব নোৱাৰোঁ ধৰা কেপিটেল আমাৰ হাতত যিখিনি আছে আমি সেইখিনিক লৈ সন্তুষ্ট থাকিব লাগিব আমি কেপিটেল বঢ়াব নোৱাৰোঁ বাট উই কেন চিম্পলি এলটো উঠা নমা কৰিব পাৰোঁ যদি এটা ফেক্টৰ ফিক্স থাকে যিমান দেৰিলৈকে ফিক্স থাকে ডেট ইজ কল্ড এটা বা তাতোধিক ফেক্টৰ যদি ফিক্স থাকে তেতিয়ালৈকে তাক কোৱা হ'ব শ্বৰ্ট ৰান আৰু যদি এনেকুৱা এটা টাইম পিৰিয়ড আহি যায় য'ত নেকি আমি কেটো চেঞ্জ কৰিব পাৰোঁ এলটোও চেঞ্জ কৰিব পাৰোঁ দেন that time frame will be called long run ঠিক আছে এইটো এটা এক্সাম্পল মই এটা এক্সাম্পল দিম তোমালোকক জাষ্ট এনেকৈ চিন্তা কৰা মানে দাদা প্ৰডাকশ্যন প্ৰচেছটো যিমান দীঘলীয়া হ'ব এইটো লং ৰান যিমান ছুটি হ'ব no that is not সেইটো লাগিলে ইট মে বি এ মিনিট এঘণ্টা হ'ব পাৰে শ্বৰ্ট ৰান 1 ছেকেণ্ড হ'ব পাৰে শ্বৰ্ট ৰান হয় এবছৰ হ'ব পাৰে 10 বছৰ হ'ব পাৰে উই ডোণ্ট ন' আমি তেনেকুৱা এটা লিমিট দিব নোৱাৰোঁ
আমি লিমিটটো কেনেকৈ দিম এটা এক্সাম্পলৰ সহায়ত মই তোমালোকক দেখাইছোঁ ৰ'বা এটা এক্সাম্পল লৈ ল'ব দিয়া তেতিয়া তোমালোকে ভালছে ক্লিয়াৰ হ'ব লেটছ গ' টু দ্য বৰ্ড নাম্বাৰ 2 ঠিক আছে বৰ্ড নাম্বাৰ 2 ধৰা দেয়াৰ ইজ এটা মানুহ সি ধৰা এখন জেৰক্সৰ দোকান খুলিব বিচাৰিছে he want to open a জেৰক্সৰ দোকান he bought one xerox machine and দোকানখন কাম চলাবলৈ he himself is present সেই মানুহজনে আছে ঠিক আছে now this is his whole setup এইটো তেওঁ গোটেই সেটআপটো হৈ গ'ল he has a machine and he himself is present there এতিয়া তোমালোকে মোক কথা এটা কোৱা যে এই মেচিনটো নিজৰ মতে নিজে চলিবনে অটোমেটিকলি চলিবনে অনলি বিকজ তুমি মেচিনটো কিনলা কিবা এটা কাম হ'বনে নহ'ব গতিকে এই মানুহজনে দিনটোত যিমান বেছি কাম কৰিব সিমানকেইটা কপি জেৰক্স মাৰিব পাৰিবনে মানুহজনে যিমান বেছি কাম কৰিব সিমানটা কপি বেছি জেৰক্স মাৰিব পাৰিবনে পাৰিব ঠিক আছে এতিয়া চিন্তা কৰা যদি কিউ আমি কওঁ নাম্বাৰ অফ কপিজ দিনটোত ফটোষ্টেট যিমান মাৰিলে দিনটোত কিমান কপি পেজ ফটোষ্টেট মাৰিলে that is called ধৰা Q. This is our production. And the function, it is a function of amount of machine presence, machine and machineries, আমি capital বুলি ক'ব পাৰোঁ. The amount of labor he puts in himself, ক'ব পাৰোঁ আমি. L বুলি ক'ব পাৰোঁ নে এতিয়া? L means the number of hours he will work and K means the number of machine he has. যদি L to number of man hours he work, that means সি যদি এঘণ্টা কাম কৰে আৰু সি যদি 2 ঘণ্টা কাম কৰে কেতিয়া বেছি জেৰক্স মাৰিব পাৰিব when Q will increase Q টো কেতিয়া বেছি হ'ব when he work 2 hours আৰু সি তাতছে যদি Q টো বঢ়াব বিচাৰে he has to work 3 hours ঠিক আছে গতিকে ধৰা সি এঘণ্টাত সেই মানুহটোৱে 60 কপি 1 মিনিটত এটা কপিকে জেৰক্স মাৰে সি এঘণ্টাত সি 60 পেজেছ সি জেৰক্স মাৰিব পাৰে ঠিক আছে নাও এই প্ৰডাকশ্যন ফাংচনটো যদি আমি এনেকৈ বহাওঁ তেতিয়াহ'লে এনেকৈ চেঞ্চ বনিব নাই নবনে চোৱা 60 is equal to F1, K equal to 1, 120, 1, 2, 180, 1, 3, 1 ধৰা 180, 240, 1, 4 এনেকৈ ক'ব পাৰোঁনে কাৰণ এঘণ্টা যদি তেওঁ লেবাৰ দিয়ে মানে এঘণ্টা যদি তেওঁ কাম কৰে হি কেন জেৰক্স 60 পেজেছ 2 ঘণ্টা যদি তেওঁ কাম কৰে হি কেন জেৰক্স 120 পেজেছ 3 ঘণ্টা যদি কাম কৰে হি কেন জেৰক্স 180 পেজেছ আৰু 4 ঘণ্টা যদি কাম কৰে হি কেন জেৰক্স 240 পেজেছ কিন্তু তোমালোকে এটা চোৱা এনেকুৱা চিটুৱেশ্যন এটাত যদি তেওঁ প্ৰডাকশ্যন বঢ়াবলৈ হয় তেওঁ কি বঢ়াব পৰা নাই এই কেটো বঢ়াব পৰা নাই তেওঁৰ ওচৰত মেচিন এটাই আছে কেপিটেলটো বঢ়াব পৰা নাই এতিয়া অনলি ৱে হি কেন ইনক্ৰিজ হিজ আউটপুট ইনক্ৰিজ হিজ প্ৰডাকশ্যন হি হেজ টু ইনক্ৰিজ হিজ লেবাৰ তেওঁ লেবাৰটো বঢ়াব লগা হৈছে সি বেছি দেৰি কাম কৰিব লগা হৈছে মানুহজনে চ' এনেকুৱা এটা চিটুৱেশ্যন যিটো চিটুৱেশ্যনত তুমি
ধৰা তোমাৰ ফেক্টৰছ অফ প্ৰডাকশ্যন ঢেৰ আছে ধৰা আমি অকল ইয়াত দুটা কনচিডাৰ কৰিছোঁ দেয়াৰ মে বি অৰ্গেনাইজেশ্যন দেয়াৰ মে বি লেণ্ড আৰু কিবা কিবি থাকিব পাৰে উই ডোণ্ট ন' নাও তো আমি এটা কথা জানো যে নাও হি কেনট ইনক্ৰিজ হিজ কেপিটেল আৰু যিটো মুহূৰ্তলৈকে এটা এটলিষ্ট এটা ফেক্টৰ অফ প্ৰডাকশ্যন বঢ়াব পৰা নাযাব সেই টাইম ফ্ৰেমটোকে কোৱা হয় শ্বৰ্ট ৰান সেই মানুহজনে যিমান দিন এটা মেচিন দি কাম কৰি থাকিব লাগিব সেইটোক শ্বৰ্ট ৰান বুলি কোৱা হয় ঠিক আছে দ্য মোমেণ্ট he can have enough resources and enough opportunity to change his machines সেই প্ৰডাকশ্যন প্ৰচেছটোত এই মানুহজন যেতিয়া ফ্ৰী থাকিলেহেঁতেন যদি এই মানুহজন যদি ফ্ৰী থাকিলেহেঁতেন হি কেন ইনক্ৰিজ হিজ প্ৰডাকশ্যন বাই দুটা মেচিন কিনিলে তেওঁ নিজে 2 ঘণ্টা কাম কৰিলে 3টা মেচিন কিনিলে নিজে 2 ঘণ্টা কাম কৰিলে তেনেকৈও বঢ়াব পাৰিলেহেঁতেন যদি এল আৰু কে দুইটাই ভেৰিয়েবল হয় মানে দুইটাই মন ইচ্ছাৰে যদি বঢ়াব পাৰি তেতিয়াহ'লে উই কেন কল ইট লং ৰান গতিকে লং ৰান এণ্ড শ্বৰ্ট ৰান বুজি পালা কি হয় শ্বৰ্ট ৰান মিনছ এনি অফ দ্য ফেক্টৰ অফ প্ৰডাকশ্যন is remaining at a same level. Long run means all of the factors of production, be it labor, be it capital, be it land, be it organization, যদি change কৰিব পৰা যায়, then the situation will be called as long run. গতিকে when আমাৰ সাধাৰণতে মানুহবিলাকে কি কৰে short run বুলি কিয় কোৱা হয় because এটা মানুহে মেচিনখিনি ইনক্ৰিজ কৰিবলৈ he at least needs some kind of time because সেইখিনি মেচিন এটা কিনিবলৈ যিহেতু মেচিনটো খৰচী হয় he has to কি কৰিব লাগিব বেছি দিন কাম কৰিব লাগিব চৰি সেইভাগেও চিন্তা কৰিব পাৰা বাট ইকনমিক ডেফিনেশ্যন মতে short run means that time frame where at least one of the factors of production is remaining constant long run means that time frame that economically that time frame where all the factors of production are variable ঠিক আছে এইখিনিলৈকে তোমালোকে আইচোকোৱান্ট বুলি বস্তু এটা পঢ়িছিলা নি ডিড ইউ ৰিড আইচোকোৱান্ট সেইটো শুনিছোঁ নামটো মই আইচোকোৱান্ট পঢ়া নাই অ'কে ন' প্ৰব্লেম ইনডিফাৰেঞ্চ কাৰ্ভডালৰ নিচিনা আছিলে নিব য়েছ ইনডিফাৰেঞ্চ কাৰ্ভডালৰ নিচিনা আছিলে ঠিক আছে এতিয়া লেটছ টক এবাউট শ্বৰ্ট ৰান কষ্ট কাৰ্ভ শ্বৰ্ট ৰান কষ্ট কাৰ্ভডাল পঢ়াই ল'লে মই তোমালোকৰ পাৰফেক্ট কম্পিটিশ্যনৰ বহুতখিনি বস্তু তোমালোকক মই পঢ়াই ল'ব পাৰিম ঠিক আছে আজি আমি বেছি নপঢ়োঁ উই উইল অনলি ষ্টাডি এবাউট দ্য শ্বৰ্ট ৰান কষ্ট কাৰ্ভ এণ্ড মই কিতাপৰ ডেফিনেশ্যনলৈ নাযাওঁ কিয়নো কিতাপৰ ডেফিনেশ্যন যদি তোমালোকক আমি দিবলৈ হয় ডেট মিনছ বহুত সময় এনেই গুচি যাব চ' লেটছ ডাইৰেক্টলি হিট দ্য টপিক নাও আমি চাম ৱাই শ্বৰ্ট ৰান কষ্ট কাৰ্ভ মানে প্ৰেক্টিকেলি বুজিম ৱাই শ্বৰ্ট ৰান কষ্ট কাৰ্ভ is U-shaped, generally U-shaped. It may not be U-shaped, but generally U-shaped. ঠিক আছে short cost curve is U-shaped. গতিকে let's start from the last example we took. এটা মানুহে এখন চাহৰ দোকান খুলিব চাহৰ দোকানখন খোলোতে ধৰা আজি মই ফিক্স কষ্টটো কালি এটা প্ৰব্লেম হৈছিলে মই ফিক্স কষ্টটো কালি বেছি ডাঙৰ লৈ লৈছিলোঁ লেটছ সে হি ইনভেষ্টেড 100 rupees buying the pot buying the setup buying the gas he invested 100 rupees গতিকে can I say his total fixed cost যিটো কষ্ট ফিক্সড প্ৰথমতে ফিক্স কষ্ট মিন যিটো প্ৰডাকশ্যনৰ লগত চেঞ্জ নহয় প্ৰডাকশ্যনৰ আগতে তেওঁ ইনভেষ্ট কৰি ল'লে ডেট ইজ 100 কেন উই টেল ইট ইজ 100 ঠিক আছে ঠিক আছে অ'কে দেন ঠিক আছে মই কওঁ একাপ চাহ বনাবলৈ হি নিডছ 5 rupees গতিকে আমি ক'ব পাৰিম
মাৰ্জিনেল কষ্ট অফ প্ৰডিউচিঙে ই এটলিষ্ট প্ৰথম একাপ চাহ বনাবলৈ এইটো মাৰ্জিনেল কষ্ট বুলি নকওঁ, পিছত মাৰ্জিনেল কষ্টটো বাঢ়ি যাব। আমি একাপ চাহৰ এনেকৈ লিখি লওঁ, একাপ চাহৰ মেকিং চাৰ্জ, একাপ চাহৰ যোনটো কষ্ট অফ প্ৰডিউচিং, যোনটো একাপ চাহৰ যোনটো কষ্ট অফ প্ৰডিউচিং অফ ওৱান কাপৰ কষ্ট অফ যিখিনি ৰ মেটেৰিয়েল লাগে, কষ্ট অফ ৰ মেটেৰিয়েলছ এণ্ড লেবাৰ, আৰু যিটো এফৰ্ট লাগে লেবাৰ, ধৰা আমি 5 টকা বুলিয়ে কৈছোঁ, 5 rupees। ঠিক আছে। আৰু ইয়াত উই কেন মেক ধৰা 5 কাপ অফ টি এট এ চেম টাইম। এই মানুহটোৱে এঘণ্টাই কাম কৰে, চ' হি কেন মেক 5 কাপ ইন 1 hour। নাও লেটছ চি। এতিয়া আমি শ্বৰ্ট ৰান বুলি এইকাৰণে কৈছোঁ যে নাও এই মানুহটোৱে অভাৰ টাইম ইয়াত কাম কৰিব পাৰে, বাট সি দুটা ছেটআপ আনিব নোৱাৰে, হি হেজ অনলি ওৱান ছেটআপ, মানে দ্য কেপিটেল হি ইজ হেভিং অনলি ওৱান। কেপিটেল 1 বুলি মই কি কাৰণে কৈছোঁ, দ্য গেছ ষ্টভ, দ্য পট, এই গোটেইটো ছেটআপক মই 1 কেপিটেল বুলি কৈছোঁ। ক'ব পাৰিমনে? দেট ইজ 1 ছেটআপ। গতিকে কেপিটেলটো 1 আছে। আৰু যিহেতু ইফ ইউ ৱান্ট টু ইনক্ৰিজ দ্য প্ৰডাকশ্যন অনলি ৱে হি কেন ডু ইজ ৱেন হি ৱৰ্কছ অভাৰ টাইম। চ' যিহেতু ইয়াত কেপিটেলটো ফিক্স আছে, এটা ফেক্টৰৰ প্ৰডাকশ্যন ফিক্স আছে, হেন্স উই আৰ ডিলিং উইথ দ্য শ্বৰ্ট ৰান। নাও কেইটামান তোমালোকে কম্পনেণ্ট বনাই লোৱা। লেটছ চি কিউ। ঠিক আছে, কিউ। তাৰপিছত আমি লিখিম কিউ মানে কিমান কাপ চাহ প্ৰডিউচ হৈছে, তাৰপৰা আমি লিখিম টোটেল ফিক্স কষ্টটো একে থাকিব। তাৰপৰা আমি লিখিম টোটেল ভেৰিয়েবল কষ্ট। আমাৰ টোটেল ভেৰিয়েবল কষ্ট কিমান হৈছে, ভেৰিয়েবল কষ্ট অফ ডেট পাৰ্ট অফ দ্য কষ্ট হুইচ ভেৰাইজ উইথ মোৰ প্ৰডাকশ্যন। ই যিকোনো ধৰণৰ হ'ব পাৰে। একাপ চাহ বনালে আমি কি কৰিব লাগিব, মেকিং চাৰ্জটো আমাৰ পৰিবই 5 টকা প্লাছ আৰু কিছুমান ভেৰিয়েবল কষ্ট আহিব পাৰে টাইমত, সেইবোৰ দেখা যাব। নাও টোটেল ফিক্স কষ্ট প্লাছ টোটেল ভেৰিয়েবল কষ্ট, উই কেন কল ইট টোটেল কষ্ট। এইটো যদি প্লাছ কৰোঁ উই উইল গেট টোটেল কষ্ট। আৰু টোটেল কষ্টটো আমি টোটেল কষ্টক যদি কিউ দি ডিভাইড কৰোঁ আমি পাই যাম এভাৰেজ কষ্ট। ইয়াত ইমানখিনি কথাই জানিব লাগে, ইয়াতছে বেছি উই ডোণ্ট নিড টু ন' ৰাইট নাও। ঠিক আছে। যেতিয়া একাপো চাহ বনোৱা নাছিলে টোটেল ফিক্স কষ্ট কিমান আছিলে, 100। ঠিক আছে, টোটেল ফিক্স কষ্ট আছিলে 100। টোটেল ভেৰিয়েবল কষ্ট নাছিলে, গতিকে টোটেল কষ্টটো ইয়াত 100 হৈছে। এভাৰেজ কষ্টটো 100/0 অলমষ্ট ইনফাইনাইট হৈছে, ইনফাইনাইট এমাউণ্ট অফ এভাৰেজ কষ্ট। বাট এইটো কলম ইগন'ৰো কৰিব পৰা, দেয়াৰ উইল বি no such problem. Now, if we make 1 cup of tea, his total fixed cost won't change because total fixed cost is that part of the cost that doesn't change with the amount of production he has. So, একাপ চাহ বনাওঁতে যদি 100 টকা খৰচ হয়, that means একাপ চাহ বনাওঁতে 100 টকা টোটেল ফিক্স কষ্ট থাকিব, 0 থাকোঁতে 100 থাকিব, যিকোনো ধৰণৰ প্ৰডাকশ্যন এমাউণ্টত 100 থাকিব, বিকজ হি হেজ ডান ইট বিফৰ ইভেন প্ৰডাকশ্যন হেজ বিকান। Total variable cost now it will become 5. Why 5? কেলে 5 হ'ল কোৱা? Because একাপ চাহ বনাওঁতে 5 টকা। Now total cost কিমান হ'ল? Now total cost কিমান হ'ল? 105 টকা। 105 টকা। Now average cost কিমান হ'ল? 105 হ'ল এভাৰেজ কষ্ট। 2 কাপ চাহ টোটেল ফিক্স কষ্ট কিমান হ'ব? 100। টোটেল ভেৰিয়েবল কষ্ট কিমান হ'ব? 2 কাপ চাহ যিহেতু বনাইছে 10 টকা। টোটেল কষ্ট কিমান হ'ব? 110 টকা। এভাৰেজ কষ্ট কিমান হ'ব? 55 টকা। 55 টকা, চিম্পল 55 টকা। ঠিক আছে। 3 নম্বৰ কাপ বনালে you make 3 fixed cost will be 100 x
এক ছেকেণ্ড সময় দিয়াচোন, এক ছেকেণ্ড দিয়া। নাও 3 নম্বৰ কাপটো যেতিয়া বনাব, ফিক্স কষ্ট উইল ৰিমেইন দ্য চেম, টোটেল ভেৰিয়েবল কষ্ট উইল ইনক্ৰিজ টু 15 বিকজ 5 কাপ চাহ 3 কাপ চাহ, দেন টোটেল কষ্ট উইল বিকাম 115 আৰু এভাৰেজ কষ্ট উইল বিকাম কিমান হ'ব? পইণ্ট কিবা এটা হ'ব। এভাৰেজ কষ্ট উইল বিকাম 38.33. তাৰপিছত we will go and make the fourth cup of tea. Fixed cost will remain the same. Fixed cost will remain the same. Then the fixed cost will remain the same. Then it will become 20. It will become 120. The average cost will come down to 30. Now the final cup 5 toka 5 cup bonalu. It remained the same. It became 25. Then it became 125. তাৰপিছত এইটো হ'লগে 25. নাও ধৰা এতিয়া হোৱাট উইল হেপেন যদি ই 6 নম্বৰ কাপটোৱে ঢালি দিয়ে, হোৱাট উইল হেপেন যদি 6 নম্বৰ কাপটোৱে ঢালি দিয়ে, 6 নম্বৰ কাপ যদি ৱাটাৰ ইয়াত ঢালি দিয়ে, মই কি হ'ব বুলি কৈছিলোঁ? পৰি যাব। চ' দেয়াৰ মে বি এ চান্স অফ এক্সিডেণ্ট। চ' তেওঁ আগত যিকেইটা বনাইছিলে তাৰপৰা অলপ পানী পৰি যাব, গতিকে তেওঁ আগৰ কাপকেইটা নিবিকা এটা কষ্টটো লাগি যাব। গতিকে লেটছ চে দ্য ভেৰিয়েবল কষ্ট এতিয়া 6 নম্বৰ কাপত তেওঁ অলমষ্ট 10 টকা পৰি গ'ল ধৰা, ছাপ'জ তেওঁ অলমষ্ট 10 টকা পৰি গ'ল। গতিকে এতিয়া 25ৰ জেগাত আমি 5 টকাটো অলৰেডি কাপটো বনাওঁতে যিখিনি ৰ মেটেৰিয়েল দিছিলে সেইখিনিতে লাগিলে, 10 টকা এক্সট্ৰাকেও পৰিলে, গতিকে ইয়াৰ লগত 15 যোগ হ'বনে? কেন উই ৰাইট 40? কাৰণ 5 টকা চাহকাপত লাগিলে আৰু 15 টকা যিখিনি এক্সট্ৰা খৰচ হ'ল সেইখিনিত লাগি গ'ল, গতিকে 25ৰ লগত 15 যোগ হ'ল, ইয়াৰ লগত 15 প্লাছ হ'ল প্ৰায়। আগতে 5 টকা বাঢ়ি আছিলে, এতিয়া 15 প্লাছ হৈ গ'ল। নাও অল অফ এ ছাডেন দ্য টোটেল কষ্ট বিকাম 140. তাৰপিছত এতিয়া যদি মই এভাৰেজ কষ্ট উলিয়াওঁ, then it will still falling but it will become 23.3. now 7 নম্বৰ কাপ যদি দিয়া, 7 নম্বৰ কাপ দি দিলা, ফিক্স কষ্ট 100 থাকিলে, এইবাৰ তোমাৰ গাতটো পৰিলেও গৰমখিনি ঢালি দিয়াৰ কাৰণে তোমাৰ কাষ্টমাৰ গাটো পৰিলে, কাষ্টমাৰ তোমাৰ ওপৰত কিবা এটা কমপ্লেইন দি দিলে বা সি তোমাক ক্ষতিপূৰণ বিচাৰিলে, নাও অল অফ এ ছাডেন ইউ আৰ জাষ্ট ফেচিং নট 15 বাট ইউ হেড টু ইনক্ৰিজ ইট বাই 25 rupees. বিকজ 5 টকাটো বনাওঁতে লাগিলে আৰু 20 টকা তাৰ যিখিনি এক্সট্ৰা তোমাৰ খৰচ হৈ গ'ল, তোমাৰ ভৰিটো পানী পৰিলে, কাষ্টমাৰ ভৰিটো পানী পৰিলে, চব ক্ষতিপূৰণ দি তোমাৰ 25 টকা খৰচ হৈ গ'ল। নাও অল অফ এ ছাডেন ইয়ৰ ভেৰিয়েবল কষ্ট বিকাম 65. The total cost will become 165. 165ক যদি তুমি 70 ডিভাইড কৰা, 165ক যদি তুমি 70 ডিভাইড কৰা, then it will become 23.57. আৰু একাপ ঢালি দিয়া, এবাৰ 3টামান কাষ্টমাৰ ইনজিউৰ হৈ গ'ল, তুমি নিজেও এই কাপত যে এইটো ঢালিলা তাততো ইনজিউৰ হ'লাই, এইবাৰ তোমাৰ ধৰা প্ৰায় তোমাৰ 40 টকামান তোমাৰ হেৰি হৈ গ'ল, ইনজুৰি কষ্ট লাগি গ'ল। নাও তোমাৰ এভাৰেজ ভেৰিয়েবল কষ্ট বিকাম 105. নাও ইয়'ৰ কষ্ট হেজ বিকাম 205. আৰু এতিয়া তুমি 205ক 8 দি ডিভাইড কৰা, 205 ডিভাইডেড বাই 8 will be equal to 25.25.
625 নাও ষ্টপ যদি 9 হয় তেতিয়াহ'লে ইয়াতো দি চাব পাৰা কিন্তু এইখিনিত আমি ষ্টপ কৰিব পাৰোঁ গতিকে তোমালোকে এই গোটেই ঘটনাটোত এভাৰেজ কষ্টখিনি ফালে চোৱাচোন হোৱাট হেপেন টু দ্য এভাৰেজ কষ্ট এভাৰেজ কষ্টৰ ট্ৰেণ্ডটো মোক কোৱাচোন হোৱাট হেপেন টু দ্য ট্ৰেণ্ড অফ দ্য এভাৰেজ কষ্ট এভাৰেজ কষ্টৰ ট্ৰেণ্ডটো কি হ'ল বাৰু কোৱাচোন এভাৰেজ কষ্টৰ ট্ৰেণ্ডটো কি হ'ল বাৰু কোৱাচোন এভাৰেজ কষ্টৰ ট্ৰেণ্ডটো কি হ'ল বাৰু যোনটো শ্বৰ্ট টাৰ্ম এভাৰেজ কষ্ট বুলিয়ে ধৰিছোঁ এইটো আমি কোনোবাই চোৱাচোন এভাৰেজ কষ্টৰ ট্ৰেণ্ডটো এবাৰ চোৱা হোৱাট হেপেন টু ডেট কি হ'ল কমি আহি আছে দেন ইয়ালৈকেতো কমিলে আকৌ বাঢ়িলে আকৌ এইখিনি 55 আকৌ বাঢ়ি গ'ল। আকৌ বাঢ়িলে এইখনৰ পৰা বাঢ়িলে ঠিক আছে এইখিনি ঠিক আছে এতিয়া আমি বৰ্ড নাম্বাৰ 3লৈ আহোঁ নাও এই একেটা চিটুৱেশ্যনে যদি ইফ আই ৱান্ট টু ৰিপ্ৰেজেণ্ট দ্য ছেইম চিটুৱেশ্যন দ্য কমন চেন্সিকেল চিটুৱেশ্যন ইন এ গ্ৰাফ what will that graph look like let me draw the graph গ্ৰাফডাল কেনেকুৱা হ'ব চাবানে এইফালে লৈ ল'লোঁ দিছ ইজ এভাৰেজ কষ্ট বুলি লৈ ল'লোঁ এইফালে আমি কোৱান্টিটি লৈ লৈছোঁ আপ টু কোৱান্টিটি 6 it was falling 23.33 হ'ল then it started rising আৰু যিহেতু ৰাইজিং আমি ফিউচাৰটো জাষ্ট এক্সট্ৰাপলেট কৰিছোঁ যে এইটো আৰু বাঢ়িব পাৰে চ' হোৱাট হেপেন টু দ্য এভাৰেজ কষ্ট কাৰ্ভ ইউ শেপড হ'লনে এইটো ইউ শেপড হ'লনে এভাৰেজ শ্বৰ্ট টাৰ্ম যোনডাল এভাৰেজ কষ্ট কাৰ্ভ আছিল হ'ল চোৱা ইউ শেপড হোৱাৰ মেইন কাৰণটো তোমালোকে কি দেখিলা হোৱাট ৱাজ দ্য মেইন ৰিজন ডেট এভাৰেজ যোনডাল এভাৰেজ কষ্ট কাৰ্ভ যোনডাল আছিলে শ্বৰ্ট টাৰ্মত ডেট বিকেম ইউ শেপ হোৱাট ইজ দ্য মেইন ৰিজন তোমালোকে এই গোটেই ঘটনাটো এবাৰ ভাবি মোক কোৱা যে হোৱাট ৱাজ দ্য মেইন ৰিজন যে এভাৰেজ কষ্টটো এটা পাৰ্টলৈকে কমিলে দেন ইট ষ্টাৰ্টেড ৰাইজিং হোৱাট ৱাজ দ্য মেইন ৰিজন মানে অভাৰ দি দিলে চাহকাপ চ' আমি এটা চেণ্টেঞ্চ ক'ব পাৰিমনে যদি মই কওঁ যে উই আৰ লিমিটেড বাই our existing amount of capital because যদিও আমি ৰ মেটেৰিয়েল বঢ়াই দিব পাৰিছোঁ সেই মানুহটোৱে কাপটো ঢলাত এফৰ্টো দিব পাৰিছে বাট এটা বস্তু আমাৰ ওচৰত যিহেতু প্ৰডাকশ্যনৰ যোনটো কেপাচিটি ডেট ইজ লিমিটেড বাই দ্য এমাউণ্ট অফ কেপিটেল উই হেভ এমাউণ্ট অফ কেপিটেল অৰ প্ৰডাকশ্যন ৰিচোৰ্চেছ অৰ প্ৰডাকশ্যন ফেচিলিটি উই হেভ হয়নে যিহেতুকে সেই পাত্ৰটো যদি ডাঙৰ বনাব পৰা গ'লহেঁতেন ছকাপ 7 কাপ ধৰা ডাঙৰ বনাব পৰা গ'লহেঁতেন হোৱাট কুড হেভ হেপেন কি হ'লহেঁতেন যে সেই কষ্টটো আৰু কমি আহি থাকিলেহেঁতেন দ্য এক্সিষ্টিং এমাউণ্ট অফ কেপিটেল উই হেভ গতিকে এটা চেঞ্চ ধৰিব পাৰিলানে মই আৰু এটা চেঞ্চ ক'ম এইটো কিহৰ কাৰণে হয় তোমালোকে চিন্তা কৰিব নালাগে ধৰিব পাৰিলানে কিহৰ কাৰণে ইউ শেপড হয় এইটোতো তাৰ মেইন ইকনমিক লজিকটো কি লজিকটো ক্লিয়াৰ হ'লনে অকণমান হ'লেও ৱাৰিছ হ'ল দাদা কেপিটেলটোৰ কাৰণে মানে প্ৰডাকশ্যন ফেচিলিটিটো মানে চোৱা যিহেতু আমাৰ হাতত এটা প্ৰডাকশ্যন ফেচিলিটি কি আছে লিমিটেড আছে হয় নাই যিকোনো এটা ফেক্টৰৰ প্ৰডাকশ্যন লিমিটেড আছে আমি যদিও বাকীবিলাক বঢ়াবলৈ যাওঁ এটা সময়ৰ পিছত কি হ'ব যে সেই কেপাচিটিটো কি হৈ যাব শেষ হৈ যাব অপ্টিমাম এমাউণ্টত ইউজ কৰিব পৰা কেপাচিটিটো শেষ হৈ যাব অপ্টিমাম এমাউণ্টত ইউজ আমি 5 কাপ চাহ আছিল যদি 6 নম্বৰ কাপ আমি তাত বহাই দিওঁ যিহেতু 6 নম্বৰ কাপ ধৰি ৰাখিব পৰা কেপাচিটিয়ে তাত গতিকে আৰু এক্সট্ৰা কিছুমান খৰচ আমাৰ হাতত আহি পৰিব সেই খৰচখিনি যিহেতু আহি পৰিব সেইকাৰণে যোনটো এভাৰেজ কষ্ট হ'ল সেইটো বাঢ়ি যাব তোমালোকক মই আৰু এটা এক্সাম্পল দিছোঁ
এটা টিভি এটা ফেক্টৰীত 4টা কম্পিউটাৰ আছে, ঠিক আছে, 4টা কম্পিউটাৰ আছে, 4টাতে বহুতখিনি খৰচা হ'ল। যদি প্ৰথম এজন লেবাৰ এজন মানুহ যদি আনি এঘণ্টা তাত কাম কৰিব দিয়া, তেতিয়াহ'লে সেই মানুহটোৱে সেই কম্পিউটাৰটো ভালকৈ চলাব। 2 নম্বৰ আনি দিয়া তেওঁ ভালকৈ চলাব, 3 নম্বৰজন আনি দিয়া তেওঁ ভালকৈ চলালে, 4 নম্বৰজন আনি দিয়া তেওঁলোকে বিন্দাছ চলাই আছে। এভাৰেজ কষ্টটো কমি কমি গৈ আছে, বিকজ ৰিচোৰ্চটো অপ্টিমেলি ইউজ হৈ গৈ আছে। সেই কথাটোলৈ আমি আহিম, কেলৈ কমিছে এভাৰেজ কষ্টটো। এতিয়া তোমালোকৰ অলপ ভেগ থাকিব পাৰে, বাট থিংক অফ দ্য চিটুৱেশ্যন, যেতিয়া আমি 5 নম্বৰজন মানুহ তাত আনি দিম, হোৱাট উইল হেপেন? 5 নম্বৰ মানুহজন যদি তাত আনিলোঁ, হোৱাট উইল হেপেন? তেওঁকতো পইচা দিম, বাট তেওঁ কাম কৰিবলৈ কম্পিউটাৰ নাই তাত, হয়নে? 5 নম্বৰ মানুহজন যদি মই বহাওঁ তুমি কাম কৰিবা বুলি, আই হেভ টু পে হিম, বাট হি ডোণ্ট হেভ এ কম্পিউটাৰ টু ৱৰ্ক। 7 নম্বৰজন আনা, খৰচা বাঢ়িছে, আউটপুট ওলোৱা নাই, হৈছেনে নাই হোৱা? খৰচা বাঢ়িছে, আউটপুট ওলোৱা নাই, এক্সট্ৰা খৰচাই বাঢ়িছে, যিহেতু কিউটো বঢ়া নাই, টিচিটো বাঢ়ি গৈছে। হোৱাট উইল হেপেন? চোৱা, এভাৰেজ কষ্ট ইজ নাথিং বাট টিচি ডিভাইডেড বাই কিউ। যদি এভাৰেজ কষ্ট ইকুৱেল টু টিচি ডিভাইডেড বাই কিউ হয়নে? যদি দুইটা সমান পৰিমাণে বাঢ়ি যায়, আমি এটলিষ্ট ক'ব পাৰিম, যদি টিচিও বাঢ়িছে কিউ বাঢ়িছে, তেতিয়াহ'লে এচিটো এটলিষ্ট ক'ব পাৰিম যে একে জেগাত আছে। যদি টিচিটো কমিছে, ধৰা টিচিটো বাঢ়িছে যদিও কম ৰেটত বাঢ়িছে আৰু কিউটো বেছি ৰেটত বাঢ়িছে, তেতিয়া আমি ক'ব পাৰিম নে যে এচিটো ফল হৈছে? বিকজ টোটেল কষ্টটো যিমান ৰেটত বাঢ়িছে সেই ৰেটটোতকৈ কিউটো বেছি ৰেটত বাঢ়িছে, গতিকে এচিটো ফল হ'ব। বাট অল অফ এ ছাডেন তুমি যেতিয়া 5 নম্বৰ মানুহজন 4টা কম্পিউটাৰ আনি বহাই দিলা, ইয়ৰ টোটেল কষ্ট ৱেণ্ট আপ, কিন্তু সেই মানুহজন অহাৰ কাৰণে তোমাৰ কিউটো বাঢ়িছেনে? বঢ়া নাই, কিয়নো 4জন মানুহে কাম কৰিব পাৰিব। কষ্টটো বাঢ়ি গ'ল, কিউটো নেবাঢ়িলে, হোৱাট উইল হেপেন? এচি উইল গ' আপ। ঠিক আছে, মই এই পাৰ্টটোকে আকৌ এবাৰ কৈ দিছোঁ। এই পাৰ্টটোকে অকণমান কনফিউজ লাগিব পাৰে, আই ন', বিকজ প্ৰথমবাৰ তোমালোকে ইয়াৰ আগত এনকাউণ্টাৰ কৰিছা। লেটছ চে তোমালোকে এটা বস্তু মোক চোৱা, এটা বস্তু তোমালোকে মোক ক'বা এতিয়া, এটা বস্তু ক'বা, এতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব। আমি টোটেল কষ্টটোক আমি দুটা ভাগত ভগাব পাৰোঁনে? টোটেল শ্বৰ্ট ৰান যোনটো কষ্ট, টোটেল ফিক্স কষ্ট প্লাছ টোটেল ভেৰিয়েবল কষ্ট ক'ব পাৰোঁনে আমি শ্বৰ্ট ৰান? আৰু তোমাৰ ইণ্টাৰেষ্টিং কথা এটা, লং ৰানত ফিক্স কষ্ট নাথাকে। কেলৈ নাথাকে কোৱাচোন? এতিয়া আমি চোৱা, কে ইজ ভেৰিয়েবল, এল ইজ নট। কেটো যদি আমি ফিক্স ৰাখিবলৈ হয়, গতিকে প্ৰডাকশ্যনৰ আগত যিটো কেত ইনভেষ্ট কৰিলোঁ আৰু সেইটো প্ৰডাকশ্যন বাঢ়িলেও কে উইল নেভাৰ চেঞ্জ। গতিকে কেত যোনটো খৰচ কৰিলোঁ ডেট ইজ ফিক্স কষ্ট, হয় নাই? চাহ বনাওঁতে পাত্ৰটোত আনিবলৈ আমি 100 টকাটো যে ভৰাইছিলোঁ, সেইটোৱে ফিক্স কষ্ট আছিলে নাই? আছিলে। গতিকে ইন দ্য লং ৰান, যিহেতু অল দ্য ফেক্টৰ্ছ উইল বি ভেৰিয়েবল, হেন্স ইন দ্য লং ৰান দেয়াৰ উইল বি ন' ফিক্স কষ্ট। এতিয়া তোমালোকক সুধিব পাৰে, ইন লং ৰান ইন হোৱাট পইণ্ট টোটেল ফিক্স কষ্ট উইল বি মেক্সিমাম। তেতিয়া তোমালোকৰ কুৱেশ্যনৰ আনচাৰত থাকিব এটা অপশ্যন থাকিব যে দেয়াৰ ইজ ন' ফিক্স কষ্ট ইন দ্য লং ৰান, সেইটো টিক মাৰিব লাগিব। চ' এইবিলাক বহুত সৰু সৰু কথা, ঠিক আছে? গতিকে এই কম্পনেণ্টটো চোৱা, টোটেল কষ্ট, টোটেল ফিক্স কষ্ট প্লাছ টোটেল ভেৰিয়েবল কষ্ট। চোৱা, দেখিছা? নাও মই যদি এভাৰেজ কষ্ট উলিয়াওঁ, মই কি কৰিব লাগিব? এইটো কিউ দি ডিভাইড কৰিব লাগিব নে? টোটেল ফিক্স কষ্টটোকো মই কিউ দি ডিভাইড কৰিব লাগিব, টোটেল ভেৰিয়েবল কষ্টটোকো মই কিউ দি ডিভাইড কৰিব লাগিব। ঠিক আছে, এইখিনিলৈকে ঠিক আছে? নাও ঠিক আছে। এভাৰেজ কষ্ট, টোটেল কষ্ট ডিভাইডেড বাই কিউ, এভাৰেজ কষ্টত দুটা কম্পনেণ্ট পাম। ওৱান ইজ ফিক্স কষ্ট ডিভাইডেড বাই কিউ, ডেট ইজ এভাৰেজ ফিক্স কষ্ট। নাও নেক্সট পাৰ্টটো কোৱা হ'ব এভাৰেজ ভেৰিয়েবল কষ্ট। এতিয়া এ চিটো কেনেকৈ উঠা বহা হ'ব, লেটছ চি ফ্ৰম দিছ টু স্পেচিফিক কম্পনেণ্ট অফ দ্য এভাৰেজ কষ্ট কাৰ্ভ। নাও লেট আছ চি হোৱাট উইল হেপেন টু এভাৰেজ ফিক্স কষ্ট। আমি কৈছিলোঁ যে ফিক্স কষ্ট
of our T setup was 100 total fixed cost. গতিকে total average যদি মই এভাৰেজ ফিক্স কষ্ট পাৰ্টটো চাবলৈ হয় উইথ কিউ আমি কি কৰিব লাগিব জিৰ'ত এভাৰেজ ফিক্স কষ্ট কিমান আছিলে 100/0 ডেট উই কেনট ডিফাইন এইটো আমি ডিফাইন কৰিব নোৱাৰোঁ লেটছ লিভ ইট এট ডেট যদি মই 1 কৰোঁ তেতিয়াহ'লে এভাৰেজ ফিক্স কষ্ট 100/1 ইকুৱেল টু 100 2 100/2 ইকুৱেল টু 50 3 33.33 গতিকে যিহেতু TFC এটা কনষ্টেণ্ট হয় TFC is a constant what will happen to AFC where you are just dividing constant with increasing quantity এই টাৰ্মটো কি হ'ব it will go on down forever এই পাৰ্টটো forever down হৈ যাব কিয়নো এটা ইউনিট বহালে তুমি ফিক্স কষ্টটো 1 এদি ডিভাইড কৰিব লাগিব দুটা হলে 2 দি ডিভাইড কৰিব লাগিব তিনটা হলে 3 দি ডিভাইড কৰিব লাগিব চাৰিটা হলে 4 দি ডিভাইড কৰিব লাগিব গতিকে এই কম্পোনেন্টটো ইট উইল গো অন ফলিং ফৰএভাৰ হ'বনে নহয় হ'ব দাদা এইখিনি ইণ্টাৰেক্ট কৰিবা বিকজ দিছ ইজ এ পাৰ্ট এইখিনি ইণ্টাৰেক্ট কৰি পঢ়িলে বেছি ভাল লাগিব এইটো AFCটো কমি যাব নাও লেট আছ লুক এট দ্য ABC মানে আমি চোৱা এই পাৰ্টটো কমি গৈ থাকিব গতিকে এই পাৰ্টটো যিহেতু কমিয়ে গৈ থাকিব এভাৰেজ কষ্ট কাৰ্ভডাল এনেকৈ কমি গৈ থাকিব মানে এই ফাৰ্ষ্ট পাৰ্টটোত যদিও ABC বাঢ়িছিলে এই বহাৰ যোনটো পৰিমাণ এই AFCটোৱে কমি ইয়াক কমাই আনি আছিলে এটা এনেকুৱা এটা মুহূৰ্ত আহি পৰিব য'ত গৈ এইটো কমাটো ৰখি যাব আৰু এই পাৰ্টটো যিহেতু বাঢ়িব এভাৰেজ ভেৰিয়েবল কষ্ট পাৰ্টটো যিহেতু বাঢ়িব সি ইয়াক বঢ়াই লৈ যাব কেনেকৈ বঢ়াই লৈ যাব কেলৈ বঢ়াই লৈ যাব মই তোমালোকক বোৰ্ড নাম্বাৰ 4ত দেখাইছোঁ দিছ মাছ ডিটেইল ক'তো কোনো নাযায় ন'বডি উইল গ' গতিকে অকণমান হেৰিকৈ চাবা এতিয়া চোৱা আমাৰ ফিক্স কষ্ট আমাৰ সেই খেলটোত কিমান আছিলে হোৱাট হেপেন টু আৱাৰ ফিক্স কষ্ট টোটেল ফিক্স কষ্ট কিমান আছিলে 100 চাবা দেই ফিক্স কষ্টটো কমা ৰেটটো চাবা সেইটো বা মেথমেটিকেলিও মই দিব পাৰোঁ বাট কেলকুলাছ ইয়াত এপ্লাই কৰি ইমান এটা লাভ নহ'ব লেটছ চি ভেৰিয়াছ ভেলুজ অফ কিউ TFC and AFC Q 0 লোৱা Q1 লোৱা Q2 লোৱা Q3 লোৱা Q4 লোৱা Q5 লোৱা Q6 লোৱা তোমালোকক এটা মেজিক দেখাম মই চাবা টোটেল ফিক্স কষ্ট ইজ ইকুৱেল টু 100 and 100 এটা বস্তু চাবা এতিয়া বহুত ভাল লাগিব চাই পেলাই ইয়াত মই ডিফাইন কৰিব নোৱাৰি বুলি লৈ লৈছোঁ যদিও আমি উইকেন অৰ আমি এইটো ইনফাইনাইট বুলি ক'ব পাৰোঁ বিকজ ইট ৱাজ 0 1 এদি ক'লে 100 2 দি কৰিলে 50 3 দি কৰিলে 33.33 এইটো দি কৰিলে 25 4 এদি কৰিলে এইটো কৰিলে 20 আৰু 6 এদি কৰিলে ইট উইল বিকাম লাইক 16 এইটো কিমান হ'ব 100/6 16.67 ইমানটোৱে হ'ব এতিয়া তোমালোকে এটা বস্তু চোৱা ৰেটটো চোৱা এভাৰেজ ফিক্স কষ্ট ফল হোৱা ৰেটটো চোৱা ইয়াৰ পৰা ইয়ালেতো আমি ইনফাইনাইট ৰেট বুলিয়ে ক'ব পাৰিম কিয়নো ইনফাইনাইটৰ পৰা 100 হৈছে ইয়াৰ পৰা ইয়ালে অনলি 50 মাইনাছ হৈছে ইয়াৰ পৰা ইয়ালে 16.67 মান মাইনাছ হৈছে ইয়াৰ পৰা ইয়ালে 8.33 মান মাইনাছ হৈছে ইয়াৰ পৰা ইয়ালে অনলি 5 মাইনাছ হৈছে ইয়াৰ পৰা ইয়ালে অনলি 3.7 মান মাইনাছ হৈছে হোৱাট ইজ দ্য ট্ৰেণ্ড দ্য ফলিং তাৰ চোৱা এভাৰেজ ফিক্স কষ্টটো যদিও ফল হৈছে ফল হোৱাৰ ৰেটটো কমি আহি আছে নাই আহি আছে সেইকাৰণে এই ফল হোৱাৰ ৰেটটো যেতিয়া কমি আহি থাকিব এটা সময়ত AC ইকুৱেল টু AFC আৰু AVC এইটো চোৱা
ঠিক আছে, এইটো কমি কমি আহি আছে as Q is going up, AFC is falling down, no doubt it is falling down, it is going down, but যোৱাৰ ৰেটটো শ্ল' হৈ গৈছে। ইভেঞ্চুৱেলি the rate of going down will become slow। এটা পইণ্ট আহিলে। 2 নম্বৰ পইণ্টটোত চোৱা what happens to the average variable cost। এভাৰেজ ভেৰিয়েবল কষ্ট তুমি চাবা, এভাৰেজ ভেৰিয়েবল কষ্টটো চাবা। এইটো চোৱা, তুমি মেথমেটিকেলি ফৰ্মুলাত ইমান যাব নালাগে, তুমি জাষ্ট ওপৰে ওপৰে অকল যোগ বিয়োগ পূৰণ হৰণখিনি ভালকৈ চালে হ'ল। ঠিক আছে। নাও লেটছ গ' এণ্ড চি হোৱাট হেপেন্স when to the average variable cost। টোটেল ভেৰিয়েবল কষ্ট আমি যোনটো এক্সাম্পল লৈছিলোঁ, কিউ যেতিয়া 0 আছিলে ইট ৱাজ 0, গতিকে এভাৰেজ ভেৰিয়েবল কষ্ট আমাক ক'বলৈ একো নাই, বিকজ ইট ৱাজ 0, গতিকে 0/0 উই কেনট ডিফাইন। 1 যেতিয়া আছিলে, একাপ বনাওঁতে আমাক কিমান খৰচ হৈছিলে? 5 টকা। চ' এভাৰেজ ভেৰিয়েবল কষ্টটো আছে 5 টকা। দুকাপ বনাওঁতেও আমাৰ খৰচ হৈছিলে 10 টকা, এভাৰেজ ভেৰিয়েবল কাপটো ইমানেই আছে। 3 নম্বৰ কাপটো বনাওঁতেও 15 টকা আছিলে, ত' এইটো 5 আছিলে। যদিও নৰ্মেল চিটুৱেশ্যন আৰু নহ'ব পাৰে, আমি এটা হাইপথেটিকেল চিটুৱেশ্যন লৈছোঁ, গতিকে হয় বুলি ধৰিছোঁ। বাট এটা সময়ৰ পাছত 5 নম্বৰ কাপটো যেতিয়া বনি গ'ল, দেন অল অফ এ ছাডেন আমাৰ কিমান হৈছিলে? 6 নম্বৰ কাপটো বনাওঁতে 15 টকা বাঢ়ি গৈছিলেনে? টোটেল ভেৰিয়েবল কষ্টটো 40 হৈ গৈছিলেনে? হোৱাট হেপেন টু দিছ? চোৱা, 40/60, 6.66 হ'ল। চোৱা 6.66। তাৰপিছতো কিবা এটা বাঢ়িছিল, ৰ'বা বহাটো মই চাই আহিছোঁ, পাহৰি গৈছিলোঁ বহাটো কিমান বঢ়াইছিলোঁ। তাৰপিছত মই 15 টকা বঢ়াইছোঁ, তাৰপৰা 25 টকা বঢ়াইছিলোঁ। ইট হেড বিকেম, এইটো বাঢ়ি গৈছিলে কিহলৈকে? 6 আছিলে, 15 টকা বঢ়াইছোঁ, তাৰপিছত 25 টকা বঢ়াইছোঁ, 7, ইট বিকেম 65। হোৱাট হেড হেপেন টু 65ক যেতিয়া 7 দি ডিভাইড কৰিছিলোঁ কিমান হ'ব? 65ক 7 মই কৈ আছোঁ, তোমালোকে কৰিব নালাগে। ইট উইল বিকাম 9.28 হ'ব। 9.28। তাৰপিছত 35 টকা বঢ়াই দিছিলোঁ নেকি এইটো। ইট হেড গন আপ টু, কিমান বঢ়াইছিলোঁ বা পাহৰি গৈছোঁ, 40 টকা বঢ়াই দিছিলোঁ। তাত 40 টকা বঢ়াই দিছিলোঁ, যিহেতু বহুত মানুহৰ গাত চিটিকনি পৰি গৈছিলে। ইট হেড বিকাম 105। তাৰপিছত 8 দি পেলাই ডিভাইড কৰিছিলোঁ, 8ক 105 দি ডিভাইড কৰা, 105 divided by 8, 105 divided by 8 will be equal to 13.12। এইটো চোৱা, ইয়াৰ পৰা ইয়ালৈ প্ৰায় 2.5 মান বাঢ়িছে, কিন্তু ইয়াৰ পৰা ইয়ালৈ অলমষ্ট 4 বাঢ়ি গৈছে। মানে কি হৈছে চোৱা, এই পাৰ্টটো কমিছে, এই পাৰ্টটো এটা পাছত বাঢ়িছে, কিন্তু এই পাৰ্টটো এই তলত চোৱা, এই তলতখিনিত 6, 7, 8ত ইয়াতছেতো কমকৈ কমিছে। চোৱা 3.7 কমিছে, তাৰপৰাতো তাতছে কম কমিব, তাৰপৰা তাতছে কম কমিব। কিন্তু এভাৰেজ ভেৰিয়েবল কষ্ট বঢ়াৰ কোবটো চোৱা, সি বাঢ়ি গৈ আছে, হয়নে? বাঢ়ি গৈ আছে। এটা সময়ত কি হ'ব, এইখিনি প্ৰথমতে বঢ়া নাছিলে, প্ৰথমতে এভাৰেজ ভেৰিয়েবল কষ্ট বঢ়া নাছিলে, বা বাঢ়িলেও খুব কমকৈ বাঢ়িছিলে, ইয়াৰ পৰা ইয়ালৈ 1 পইণ্ট কিবা এটাহে বাঢ়িছিলে। ঠিক আছে, মানে এইটো বঢ়া নাই, এইটো কমি আহি আছে। AFCটো মানে AC টো কমি যাব নাই, আপ টু 6। তাৰপিছত AFCটো কমিছে, কিন্তু কমাটো একদম সৰুকৈ কমিছে, কিন্তু AVCটো বঢ়া পৰিমাণটো বাঢ়ি গৈছে। ডেট মিনছ আফটাৰ ডেট পইণ্ট AC উইল গ' আপ, যাবনে? AFCটো যাব। গতিকে সেইটো এটা তোমালোকৰ এইডাল কাৰ্ভ ওপৰলৈ কেলৈ যায় মেথমেটিকেলি, সেইটো তোমাৰ এটা চেঞ্চ বনিলেনে? AFCটো কমিব, ঠিক আছে, বাট কমাৰ ৰেটটো কমি যাব, বাট AVCটো বাঢ়িব, কিন্তু বঢ়াৰ ৰেটটো বাঢ়ি যাব। গতিকে অলপ এটা চাৰ্টেইন থ্ৰেছহোল্ড পইণ্টৰ পাছত, মিনিমাম হিট কৰাৰ পাছত, হোৱাট উইল হেপেন টু AC? ইট উইল গ' ডাউন এট ফাৰ্ষ্ট, দেন ইট উইল গ' আপ। চ' দিছ ইজ হোৱাই দ্য এভাৰেজ কষ্ট কাৰ্ভ is used. This is the reason, আৰু ইয়াৰ মেইন এটাই ৰিজন, বিকজ ইন দ্য শ্বৰ্ট ৰান we are limited by the amount of a certain limited factors of production we have। সেইটো কাৰণে বাকীকেইটা ফেক্টৰ্ছ অফ প্ৰডাকশ্যন বঢ়ালেও
there is a chance and there is a certain chance that আমাৰ কি হ'ব পাৰে যে আমাৰ কষ্টটো বাঢ়িহে যাব বিকজ এভাৰেজ কষ্ট ইজ নাথিং বাট এ ৰেচিঅ' বিটুইন টোটেল কষ্ট এণ্ড কোৱান্টিটি যদি টোটেল কষ্ট আৰু কোৱান্টিটি একে এমাউণ্টত বাঢ়ি গৈ আছে দেয়াৰ ইজ ন' প্ৰব্লেম এ চি বঢ়া নাই এ চি হয়তো একে জেগাত আছে বা কমিছে বাট কোৱান্টিটি প্ৰডাকশ্যনৰ পৰিমাণটো কমি গৈছে কিন্তু টোটেল কষ্টটো বাঢ়ি আহি আছে ডেট মিনছ হোৱাট উইল হেপেন টু আছ যে এভাৰেজ কষ্ট কাৰ্ভটো এটা চাৰ্টেইন পইণ্টৰ পাছত বাঢ়ি যাব ঠিক আছে এতিয়া তোমালোকে মোক এটা কথা কোৱা এইটো কথা কোনো ক্লাছত শিকোৱা নাই তোমালোকে মোক কোৱা যে এভাৰেজ কষ্ট কাৰ্ভটো যিহেতু কমিলে দ্য ফাৰ্ষ্ট যেতিয়া প্ৰথমতে কমিছিলে দ্য কণ্ট্ৰিবিউটৰ ৱাজ এভাৰেজ ফিক্স কষ্ট অফ কম্পনেণ্টটো হয়নে বিকজ এটাৰ পৰা যেতিয়া আমি দুটালৈ প্ৰডাকশ্যন বঢ়াই দিছিলোঁ এভাৰেজ ফিক্স কষ্ট অলমষ্ট বিকাম হাফ 100ৰ পৰা 50 হৈ গৈছিলে হয়নে হয় হয় গতিকে সেইটো হয় খুব ৰেপিডলি প্ৰথমতে তললৈ গ'ল গতিকে দ্য মেইন কণ্ট্ৰিবিউটৰ অফ এভাৰেজ কষ্ট গয়িং ডাউন এট দ্য ফাৰ্ষ্ট ষ্টেজ ইজ দ্য কম্পনেণ্ট অফ এভাৰেজ ফিক্স কষ্ট যিহেতু চোৱা এভাৰেজ ভেৰিয়েবল কষ্টটো অলমষ্ট ছেইম আছিলে 5 থৈছোঁ ইয়াত চেঞ্জৰ একো মই বেলেগো দিয়া নাই কেতিয়াবা বেলেগ হ'ব পাৰে কিন্তু দিয়াও নাই মই চোৱা almost curvedal only because AFC was going down, the AC was falling. After a while, what happened to average variable cost due to certain circumstances, and the certain circumstances are capital being fixed. আমাৰ ওচৰত যিহেতু এটাই পাত্ৰ আছে তাত আমি বেছি কৰিব নোৱাৰোঁ যিহেতু পৰি গ'ল লক্ষ্ণৌ CCTV কেমেৰাটো ধৰা পৰিলে যে চাহ বনাই থকা মানুহজনৰ কাষ্টমাৰ গাত পৰি গ'ল কাষ্টমাৰে তেওঁক ধাৰা থপৰিয়াবলৈ ধৰিলে তেওঁ পুলিচৰ চাৰ্জ লাগিলে কাষ্টমাৰক ক্ষতিপূৰণ দিয়া চাৰ্জ লাগিলে দেন হোৱাট হেপেন টু হিম যে তেওঁৰ এভাৰেজ ভেৰিয়েবল কষ্টটো বাঢ়ি গ'ল মই জাষ্ট এটা এক্সাম্পল দিছোঁ দেয়াৰ মে বি many other causes many real life situations where this average variable cost will go up just because we are limited by a certain critical factor of production. So this is why average cost curve goes down and eventually it goes up and become U-shaped when we are in the short run. ঠিক আছে ঠিক আছে ঠিক বুজি আছে পালা? দাদা